ওয়েলকাম টু আসাম কম্পিটিটিভ এক্সাম এণ্ড জ্ঞানদীপ। আজি আমি ষ্টাৰ্ট কৰিব ওলাইছোঁ ৰেচিঅ' এণ্ড প্ৰপৰ্চন, অনুপাত আৰু সমানুপাত চেপ্টাৰটো। এই চেপ্টাৰটোৰ বিভিন্ন এক্সামত কুৱেশ্যন অহা দেখা যায়। জাষ্ট আমি আজি অলপ বহুত বেছি আমি হাৰ্ড লেভেলৰ কুৱেশ্যন নকৰোঁ, কাৰণ আজি আমি বেছিক অলপ যিখিনি কুৱেশ্যন আছে সেইখিনি কুৱেশ্যন কৰাম। তো প্ৰথমবাৰৰ কাৰণে যদি তোমাৰ চেনেলটো ভিজিট কৰিছা, তেতিয়াহ'লে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ফ্ৰেণ্ড চাৰ্কলৰ মাজত শ্বেয়াৰ কৰি দিবা। আৰু যদিহে তোমালোকৰ এনে কণ্টেণ্টটো ভাল লাগিছে, আমাক মটিভেট কৰিবৰ কাৰণে তোমালোকে অফক'ৰ্ছ লাইকো কৰি দিবা। আচ্ছা, এতিয়া মই কি ক'ব গৈছোঁ, এতিয়া চোৱা, ইয়াত কুৱেশ্যন আছে কি, এই যিবিলাক কুৱেশ্যন আছে, এই কুৱেশ্যনবিলাক জেনেৰেলি ইজি টাইপৰ কুৱেশ্যনে হয়। আজি মই ইজি কুৱেশ্যন কিছুমান ডিছকাশ্যন কৰিম। চ' ফাৰ্ষ্ট অফ অল মই এটা কুৱেশ্যন লৈছোঁ, ইয়াত বহুতখিনি কুৱেশ্যন আছে। মই তোমালোকক যিখিনি বেছিক কুৱেশ্যন আছে সেইখিনি প্ৰথম কৰাই দিম। চ' প্ৰথম হৈছে অনুপাত মানেনো কি হয়। চ' অনুপাত মানে কি হয়, আমি যেতিয়া দুটা ডাঙৰ ভেলুৰ কথা ডিছকাছ কৰোঁ, চ' এই দুটা ডাঙৰ ভেলুক যেতিয়া আমি সৰু ফৰ্মত লিখিব বিচাৰোঁ, তেতিয়াহ'লে সেইটোক ৰেচিঅ' বুলি কোৱা হয়, নাইবা সেইটোক অনুপাত বুলি কোৱা হয়। যেনে মই ইয়াত লিখিছোঁ ধৰ 15/20। এতিয়া ঘটনাটো হৈছে বোলে ছাৰ এইটো ডাঙৰ নাম্বাৰটো নহয়, অৰ্থাৎ 15 লাখ আৰু 20 লাখে লিখিলোঁ। যদি ইয়াক মই সৰু ফৰ্মত লিখিব বিচাৰোঁ, তো তেতিয়াহ'লে মই ৰেচিঅ' বা অনুপাত ফৰ্মত লিখিব পাৰোঁ। চ' অনুপাত বা ৰেচিঅ' ফৰ্মত যেতিয়া লিখিম, চ' তেতিয়াহ'লে মই কি কৰিব লাগিব, তলে ওপৰে অৰ্থাৎ ডিনমিনেটৰ নিউমেৰেটৰ অৰ্থাৎ লব আৰু হৰক সেম নাম্বাৰেৰে আমি হৰণ কৰিম। যেনে ইয়াক আৰু ইয়াক সেম নাম্বাৰেৰে 5এৰে ইয়াকো হৰণ যায়, ইয়াকো হৰণ যায়। 5এৰে ইয়াক কিমান টাইম হৰণ যায় সেইটো লিখিব লাগে, 3 টাইম। 5এৰে ইয়াক কিমান টাইম হৰণ যায়, 4 টাইম। চ' ইয়াৰ যিটো কাৰেক্ট আনসাৰ হ'ব 3/4 উইল বি কাৰেক্ট আনসাৰ ফৰ দিছ কুৱেশ্যন। মানে নট এ কুৱেশ্যন, চ' এইটো মই কনচেপ্টৰ কথা কৈছোঁ। চ' ইয়াত এটা আমাৰ কুৱেশ্যন দিয়া আছে। এই কুৱেশ্যনটো যে তলৰ অনুপাতখিনি তুলনা কৰা আৰু কোনটো ডাঙৰ সৰু, হুইচ ইজ স্মলেষ্ট, আটাইতকৈ সৰুটো আমাক উলিয়াব দিছে। চ' এনেকুৱা টাইপৰ কুৱেশ্যন তোমালোকে বিভিন্ন ধৰণৰ এক্সামত দেখা পোৱা। চ' ইয়াত আমাৰ ৰেচিঅ' কেইটা দিয়া আছে এইটো, ৰেচিঅ' কেইটা দিয়া আছে এইটো। চ' হুইচ ওৱান অফ দ্য স্মলেষ্ট বুলি কৈছে, তলৰ কোনটো আমাৰ সৰু। চ' ইয়াক আমি হৰণ যদি কৰিব মেথডত যাওঁ, তেতিয়াহ'লে আমাৰ কাৰণে টাফ হ'ব পাৰে বা এটা লেণ্ডি প্ৰচেছ হ'ব। চ' আমি ইয়াক ইজি কেনেকৈ কৰিব পাৰোঁ, চ' ইজি কৰিবৰ কাৰণে আমি কি কৰিম, বেডিক ৰুল, একৰ্ডিং টু দ্য বেডিক ৰুল আমি কি কৰিব পাৰোঁ, ইয়াত ক্ৰছ মাল্টিপ্লাই কৰিব পাৰোঁ। বোলে ছাৰ কেনেকৈ, চ' ধৰক মই এইটো নাম্বাৰ আৰু এইটো নাম্বাৰ কম্পেয়াৰ কৰিলোঁ, মই এই নাম্বাৰ দুটাৰ কোনটো সৰু, মোক যিহেতু স্মলেষ্ট কৈছে, মই সৰুটোৱে উলিয়াই থাকিম। চ' স্মলেষ্ট যদি কৈছে, মই কি কৰিম, এইটো আৰু এইটো পূৰণ কৰিম। বোলে ছাৰ 7 আৰু 2 পূৰণ কৰিলে ছাৰ 14 হয়, এই 14টো লিখিম ক'ত ছাৰ, ছাৰ 14টো মই ইয়াত লিখিম। বোলে ছাৰ ইয়াত কিয় লিখিছে, ইয়াত কিয় নিলিখিল, কাৰণ ওপৰত যিটো নাম্বাৰ ইউজ কৰা হয় সেইফালে লিখা হয়, ওপৰত 2 ইউজ কৰিছে, চ' এইফালে লিখিছোঁ। কাৰেক্ট, বুজি পাইছা নিশ্চয়। চ' এবাৰ নেক্সট 5 আৰু 3 পূৰণ কৰিম ছাৰ 15 হয়। চ' ইয়াত কিয় 15 লিখিছে, কাৰণ ইয়াৰ 5 ইউজ কৰা আছে, সেইকাৰণে 15 ইয়াত হৈছে। এতিয়া মই যিহেতু কৈছোঁ মোক স্মলেষ্ট লাগে, আটাইতকৈ সৰুটো লাগে, চ' সেইকাৰণে মই ইয়াৰ সৰুটো চিলেক্ট কৰি যাম। এতিয়া 14 আৰু 15ৰ সৰু কোনটো, ছাৰ সৰু হৈছে এইটো 14। তাৰ মানে এই ভগ্নাংশটো, এই দুটা ভগ্নাংশৰ যদি কম্পেয়াৰ কৰোঁ, তেতিয়াহ'লে এইটো সৰু হ'ব, অৰ্থাৎ 2/3। যিটো ডাঙৰটো আমাক নালাগে, সৰুটো লাগে, গতিকে আমি এলিমিনেট কৰি যাম। চ' নেক্সট তোমালোকে চোৱা, থাকিল এইটো আৰু এইটো কম্পেয়াৰ কৰিম। এইবাৰ কম্পেয়াৰ কৰিম 2/3, 3/4। চ' 4 to 8 যদি মাল্টিপ্লাই কৰোঁ কি হ'ব, 8 হ'ব। চ' আৰু 3 যদি মাল্টিপ্লাই কৰোঁ কি হ'ব, 9 হ'ব। এতিয়া চোৱা, এই দুটাৰ ভিতৰত সৰু কোনটো, ছাৰ 2/3। এগেইন মই 2/3 টো চিলেক্ট কৰিম আৰু বাকী ইয়াক ৰিজেক্ট কৰিম। অ'কে ছাৰ, এনেকৈ ৰিজেক্ট नहीं करता है, যে এক্সে তোমাক যেনেকৈ ৰিজেক্ট কৰিছে সেনেকৈ, ঠিক আছে। এতিয়া 5/9, চ' 5/9 যদি মই 2/3 এগেইন সৰুটো লৈছোঁ, চ' 5/9 যদি হয়, 9 and 2 যদি মাল্টিপ্লাই কৰোঁ 18, and 5 and 3 যদি আমি কৰোঁ, তেতিয়াহ'লে ছাৰ আমাৰ কি হয়, 15 হয়। এতিয়া এই দুইটাৰ ভিতৰত সৰু 2/3 and 5/9, এই দুটাৰ ভিতৰত সৰু কোনটো হয়, ছাৰ 15টো সৰু। অফক'ৰ্ছ মই এই দুটাৰ ভিতৰত সৰু পাম 5/9, অৰ্থাৎ গোটেইকেইটাৰ ভিতৰত আটাইতকৈ সৰু যিটো আমাৰ ৰেচিঅ' পালোঁ, সেইটো 5/9 উইল বি কাৰেক্ট এনসাৰ। চ' একেবাৰে ইজি প্ৰচেছত বা বেডিক ৰুল ইউজ কৰি পেলাই আমি কি ক্ৰছ মাল্টিপ্লাই কৰি পেলাই ইয়াৰ আমি কি হয়, ভেলুটো উলিয়াব পাৰিলোঁ, যে হুইচ ওৱান ইজ এ স্মলেষ্ট, যিটো কৈছে সেইটো হৈছে 5/9, বা আটাইতকৈ সৰু যিটো ভগ্নাংশ আছে 5/9। চ' নেক্সট কুৱেশ্যন এগেইন তোমালোকৰ কাৰণে এইটো আছে, এইটো অধক্ৰমৰ লিখিব দিছে। এইটো কুৱেশ্যন চেম টু চেম ফ্ৰেকশ্যন কম্পেয়াৰ কৰি কৰিব লাগিব। আৰু তোমালোকৰ কাৰণে এইটো মই কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবৰ কাৰণে অৰ্থাৎ দি দিলোঁ। ছাৰ এইটো কুৱেশ্যনৰ এনসাৰ মোক তোমালোকে দি দিবা চেম টু চেম, যে তলৰ কোনটো অধক্ৰম, অৰ্ডাৰ আৰু ডিচেণ্ডিং এচেণ্ডিং অৰ্ডাৰ বুলি কয়। ডিচেণ্ডিং মিন ডাঙৰৰ পৰা সৰুলৈ সজাব লাগে, এচেণ্ডিং মিনছ সৰুৰ পৰা ডাঙৰলৈ সজাব লাগে। চ' অধক্ৰম, যে আমাৰ গাঁৱলীয়া ভাষাত যে গালি পাৰে ন, যে অধপতনে যোৱা। চ' অধপতনে যোৱা মানে কি, আগতে ভাল আছিল বেয়া হ'ল মানে, ডেট মিনছ ডাঙৰৰ পৰা সৰুলৈ, অৰ্থাৎ ইয়াত ডাঙৰৰ পৰা সৰুলৈ লিখিব লাগিব। আটাইতকৈ ডাঙৰ ভগ্নাংশ কোনটো সেইটো উলিয়াব লাগিব, তাৰপিছত আটাইতকৈ সৰু ভগ্নাংশ কোনটো সেইটো উলিয়াব লাগিব।
এইদৰে আমি কৰিব লাগিব ঠিক আছে সো এইটো তোমালোকে অপচন কোনটো হয় সেইটো দি দিবা সো নেক্সট কোৱেশ্চন আমাৰ আৰু আছে মই যেনে কৈছো আজি বহুত বেছি টাফ লেভেলৰ কোৱেশ্চন মই লৈ আহা নাই আজি মই বেছিক কোৱেশ্চন লৈছো এইটো সকলোৰে কাৰণে হ'ব ইম্পৰ্টেন্ট কিহৰ কাৰণে ইম্পৰ্টেন্ট কি ইম্পৰ্টেন্ট মই কম বাৰু এটা তোমালোকে ইয়াত দিয়া আছে ৰেশিও 7a = 6b = 12c এটো এটা ইকুৱেশনে দিয়া আছে কৈছে a আৰু b আৰু c ৰ অনুপাতটো উলিওৱা এটা ঘটনাটো হৈছে আমাৰ a b c যদি অনুপাত লাগে এইটো বেলেগে কেনেকৈ কৰে মই নাজানো কিন্তু মই তোমালোকক কৈছো যে স্যার a b c ৰ অনুপাত লাগে বলে স্যার লাগে চাৰিটা অপচন দিয়া আছে বলে আছে 1 2 3 4 এটা a to b to c এই যে আমাৰ ৰেশিও হ'ব এই ৰেশিওটো এই চাৰিটা অপচনৰ ভিতৰত কোনোবা এটা হ'ব স্যার একদম কাৰেক্ট সো a to b to c যদি আমি ৰেশিও উলিয়াব লাগে এই চাৰিটা অপচনৰ ভিতৰত কোনোবা এটা হ'ব না নাই বলে হ'ব হয় অপচন a কাৰেক্ট হ'ব পাৰে হয় অপচন b কাৰেক্ট হ'ব পাৰে নাইবা অপচন c কাৰেক্ট হ'ব পাৰে নাইবা অপচন d কাৰেক্ট হ'ব পাৰে এটা যদি কাৰেক্ট হ'ব পাৰে এটা ঘটনাটো হৈছে আমাক আকৌ কৈছে যে a to b to হ'ব লাগিব কিন্তু a to b to আমি এনেকুৱা অনুপাত হ'ব লাগিব যে a যেটো আমাৰ ইকুৱেশন এটা দিয়া আছে হেতু আমাৰ ভেৰিফাই হ'ব লাগিব কি দিয়া আছে 7a 6b আৰু 12c অৰ্থাৎ a b c ৰ মান বহালে গোটেইটা সমান হ'ব লাগিব আৰু মই তোমালোকক কৈছো যে ৰেশিও নাম্বাৰ ই অলসো কনসিডাৰ এজ এ কি হয় এক্সাক্ট নাম্বাৰ মানে ৰেশিও যেটো নাম্বাৰ আছে অনুপাতৰ যেটো মান আছে হেতুকে আমি এক্সাক্ট ভ্যালু বুলি ধৰিব পাৰো যদি ধৰিব পাৰো এটা এৰ ভ্যালু আমি কি ধৰিব পাৰো স্যার এর ভ্যালু মই 14 ধৰিব পাৰো নেকি অফ কোৰ্স ধৰিব পাৰা এটা এৰ ভ্যালু 14 ধৰিব পাৰো স্যার বি ৰ ভ্যালু মই কি ধৰিব লাগিব কাৰণ সব প্ৰথমটো ভ্যালু মানে এৰ হ'ব কাৰণ a is 2 বুলি কৈছে প্ৰথম a আছে ন সেকেন্ড ভ্যালু টু b ৰ হ'ব থাৰ্ড ভ্যালু টু c ৰ হ'ব ইয়াত সো b ভ্যালু কি 12 হ'ব বলে স্যার দুটা সমান নে নহয় পূৰণ কৰিব ইচ্ছা আছে না বলে 7 4 28 বা 7 4 20 6 2 12 সো এককৰ ঘৰ মিলা নাই মানে সমান নহয় মানে অপচন নাম্বাৰ a টো কাৰেক্ট হ'ব নোৱাৰে সো এবাৰ অপচন নাম্বাৰ a টো যদি কাৰেক্ট হ'ব নোৱাৰে সো আমি নেক্সট আমি চাম অপচন নাম্বাৰ a টো যদি কাৰেক্ট হয় নহয় তো অপচন নাম্বাৰ b টো সো 7 ইনটু আমি যদি চাও অপচন নাম্বাৰ b টো যদি চাও then also we can check so also we can check 7 into 7 a means b means 6 into 12 so 7 7 is 49 of 9 whole 6 to the 12 2 whole so it is not equal so it is again not equal okay বুজি পাইছা মই এককৰ বা ইউনিট ডিজিটটোৰে চেক কৰি আছো থাৰ্ড নাম্বাৰটো কি আছে 7 into 12 and কাৰণ b ৰ ভ্যালু কি হ'ব 7 হ'ব b ৰ ভ্যালু কি হ'ব 7 হ'ব 6 7 is 42 2 হ'ব এতে 7 2 is 4 again সমান নহয় যদি মই লাস্ট অপচনটো বাছি আছে মোৰ কাৰণে হেতুৱে হ'ব লাগিব নেটো টু মন্তৰ বাবা কি যে ওকে এটা তোমালোকে চোৱা যে এইটো কোৱেশ্চন হোগা নে नहीं होगा এটা চোৱা 7 টু এটা মই যদি চোৱা 7 into a মানে 12 6 into b মানে 14 and 12 into 7 ए वाला हो गया भाई बहुत बढ़िया सो এই দুটা পূৰণ কৰিলে আমাৰ কি 7 2 is 4 and 6 4 is 4 7 2 is 4 এই মানে এককৰ ঘৰ মিলিছে আৰু তোমালোকে যদি ডাইৰেক্টলি পূৰণ কৰি চাব বিচাৰা গোটেইটা অল মানে কি হ'ব ইকুৱেল হ'ব গোটেইটা আমাৰ ইকুৱেল হ'ব যদি গোটেইটা ইকুৱেল হয় দেন অপচন নাম্বাৰ ডি উইল বি কারেক্ট आंसर ফৰ দিস কোৱেশ্চন এই কোৱেশ্চনটো যেটো কারেক্ট आंसर হ'ব আমাৰ কাৰণে ও वाला होगा অপচন নাম্বাৰ ডি समझ में आया ने नहीं आया भाई সকলে নিশ্চয় বুজি পাইছা যে এই কোৱেশ্চনটো যেটো কারেক্ট आंसर হ'ব অপচন নাম্বাৰ ডি টো হ'ব সো নেক্সট আমাৰ কোৱেশ্চন আছে বহুত বঢ়িয়া সো এইবিলা ইজি কোৱেশ্চন যদিও হয় যে অসম পুলিচৰ হক নাইবা গ্ৰেড 3 গ্ৰেড 4 সকলোতে এনেকুৱা ধৰণৰ কোৱেশ্চন দেখিবলৈ পোৱা যায় আমি এইবিলাক কোৱেশ্চন অলৰেডি দেখা পাইছো নহয় জানো সো ইয়াত তোমালোকে যদি চোৱা যে a is to b দিয়া আছে 5:8 and b is to c দিয়া আছে 4:7 তেতিয়ালে a is to b is to c ৰেশিও লাগে ইজি কোৱেশ্চন হয় মই কৈছো যে আমি টাফ লেভেলৰ কোৱেশ্চন বহুত মানে ইজি তৰিকে সে কৰেंगे বহুত বেছি সহজ পদ্ধতিৰে কৰিম উইদাউট পেন এন্ড পেপাৰ কৰিব পাৰিবা বাস মই সেইখিনি তোমালোকক কথা দিছো এটা a মানে a is to b মানে কি প্ৰথম ভ্যালুটো a ৰ বুজাই আছে সেকেন্ড ভ্যালুটো b ৰ বুজাই আছে ইয়াৰ b ৰ ভ্যালু এটা 4 বুজাই আছে এটা 6 বুজাই আছে এটা তোমালোকক মই স্টাৰ্টিংত কৈছিলো যে স্যার মই 15 লাখে ধৰিলো 20 লাখ ধৰিলো মই যদি ইয়াত 3 টাইম দিও ভাই এটা 4 টাইম দিও এটা তোমালোকে মোক কোৱাচোন 3 আৰু 4 ৰ লগত এক্সাক্ট নাম্বাৰ পাবৰ কাৰণে কি কৰিব লাগিব যে কিবা এটা সংখ্যা পূৰণ কৰিব লাগিব ইয়াত সেই সংখ্যাটো হৈছে 5 সেই নাম্বাৰটো হৈছে 5 কিন্তু তোমালোকক যদি মই এক্সাক্ট ভ্যালু 15 আৰু 20 দিছো কিন্তু ৰেশিওত ভ্যালু আছিল 3 আৰু 4 দ্যাট মিন্স 3 ৰে 15 ক ডিভাইড যায় না বলে স্যার যায় 4 ৰে 20 ডিভাইড যায় না বলে যায় সো আজি পৰা মনত ৰাখিবা সো ৰেশিও ইজ অলসো মানে কি হয় যেটো ৰেশিও নাম্বাৰ আছে সেই ৰেশিও বা অনুপাতৰ সংখ্যাটোৰে আসল ভ্যালুটো বা এক্সাক্ট নাম্বাৰক সদায় হৰণ যায় তো ৰেশিও নাম্বাৰটোৰে এক্সাক্ট ভ্যালুটো সদায় হৰণ যায় সদায় ডিভাইড হয় সকলে ক্লিয়াৰ আছে নিশ্চয় প্লাস আছে যদি আছে এতিয়া हम लोग क्या करेंगे भाइयों एंड बहनों सो এতিয়া তোমালোক কৈছা যে স্যার এ মানে তো কি বুজাই আছে
স্যার a মানে তো 5 বুঝাই আছে, b মানে কি বুঝাই আছে, b মানে তো 8 বুঝাই আছে, अगेन b মানে কি বুঝাই আছে স্যার 4 বুঝাই আছে, c মানে 7 বুঝাই আছে, b মানে ইয়াত 8 বুঝাই আছে, a মানে 5 বুঝাই আছে। এটা ঘটনাটো হৈছে কি যে a মানে হৈছে 5, মানে প্ৰথম যেটো a ৰেচিও আছে অনুপাত 5 আছে, মানে আকৌ আমাক কৈছে a:b ৰেচিও লাগে, তাৰমানে প্ৰথম ভ্যালুটো a ৰব, সেকেন্ড ভ্যালুটো b ৰব, থাৰ্ড ভ্যালুটো c ৰব, মানে এই যেটো অনুপাতৰ 5 আছে 5 এৰে ইয়াক হৰণ যাব লাগিব। বলে স্যার কি কৈছে অনুপাতৰ যেটো 5 আছে এটো ইয়াৰ অনুপাতক হৰণ যাব লাগিব, কিয় কাৰণ a মানে 5 মই অলপতে কৈছো হৰণ যায়, সো ইয়াক হৰণ যাব নেকি, এৰ ভ্যালু 7 7 ক 5 এৰে হৰণ নাযায়, 4 ক নাযায়, স্যার ইয়াক যায় ইয়াকো যায়, ঠিক আছে। তাহলে নেক্সট আমি যদি চাও 3 নম্বৰ মাজৰ যেটো আছে মাজৰটো সেম টু সেম আছে, 8 8 সেম আছে, কোনো ধৰণৰ চিন্তা কৰিব লগা নাই। সো ইয়াতো 8 আছে ইয়াতো 8 আছে, ইয়াত সেম আছে, আমাৰ এটো চেক নকৰিলে হ'ব, কিয় এই দুটাৰ ভিতৰত এটা অপচন হ'ব কিন্তু মাজৰটো সেম আছে, চেক কৰিলেও কৰিব পাৰা। এটা c এর ভ্যালু আকৌ কি আছে স্যার 7 আছে, c এর ভ্যালু 7 মানে কি এবাৰ থার্ড যেটো ভ্যালু আছে 7 এৰে ডিভাইড হোৱা সংখ্যা হ'ব লাগিব, এটা 7 এৰে ইয়াক হৰণ যায় না নাই 14 ক যায় কিন্তু ইয়াক না যায়, সো অপচন নাম্বার c উইল বি কারেক্ট आंसर। সো আমি উইদাউট পেন এন্ড পেপার ইয়াক মানে একদম ইজিলি আমি কৰিব পাৰো, নিশ্চয় তোমালোকে বুজি পাইছা, বহুত বেছি ইজি হয়, ভেরি গুড। এতিয়া আহিছে স্যার অসম পুলিশ এন্ড ABUB এন্ড SI এন্ড ADRE। এটা ঘটনাটো হৈছে তোমালোকে নিশ্চয় গম পাইছা যে অসম পুলিশৰ রিসেন্টলি ভ্যাকেন্সি দিতে, এটো SI হক বা ABUB হক, কিন্তু স্যার ADREৰো ভ্যাকেন্সি দিব বুলি মানে যোৱাকালি তোমালোকক কৈছে, হয় নহয় মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া। এটা ঘটনাটো হৈছে তোমালোকে কনফিউজ আছা যে স্যার মই পঢ়িবৰ কাৰণে বহুত দিন আছে, ইলেকশনৰ পিছত মানে হ'ব বুলি কৈছে, আৰু ইলেকশনৰ যদি পিছত আছে এটা তোমালোকে চোৱা যেতিয়া ADRE ফাৰ্স্ট হৈছিল বা সেকেন্ড হৈছিল তো তেতিয়াও এটা দীঘলীয়া সময় লৈছিল, এক বছৰ এৰাউণ্ড, আৰু এইটো প্ৰসেছতো সেইটো সময় লাগিব, কিন্তু তোমালোকে বাৰবাৰ যেটো মিস্টেক কৰিছা সেই মিস্টেকটো এইবাৰো কৰিব গৈ আছা। বলে স্যার কেনেকৈ, স্যার এই কাৰণে কৰিব গৈ আছা কাৰণ তোমাৰ যেতিয়া এডভাৰটাইজমেন্ট ওলাব তো সময় কম থাকিব, এইবাৰো তুমি মানে বাহানা দিবা যে আচ্ছা মোৰ ম্যাথ সেকশনটো উই গৈ গল, মোৰ ইংলিছৰ সেকশনটো উই গৈ গল, সো তেৰে সেই বাহানাৰ পৰাই তুমি জাস্ট মনত সান্তনা দিব পাৰিবা আৰু সিলেকশন বেলেগে লৈ যাব। সো সেই কাৰণে তুমি ভাল পাব লাগে, আচ্ছা এক্সামটো হবই মানে পাতিব মিন্স পাতিবই, আৰু পাতিব মানে আৰু ফেয়াৰ এটা ৰিজাল্টটো ওলাব এন্ড সিলেকশন হ'ব। যদি হেতু কথা নিশ্চিত হয় সো তোমাৰ নিশ্চিত কিয় হোৱা নাই যে স্যার মোৰ যেটো বিষয় কমজোৰ হৈ আছে মই আজিৰ পৰা এতিয়াৰ পৰাই মই হেতুৰ ওপৰত কাম কৰিম। যদি তোমালোকে ডেইলি 4-5 ঘন্টাও সময় দিয়া ন, তোমাক সিলেকশন মনৰ পৰা ৰাখিব কোনো মানে ইয়াত আহিব নোৱাৰে, নহলে আদাৰৱাইজ তুমি মানে কি কৰিব লাগিব পৰিস্থিতি আৰু পৰিবেশক আৰু তোমাৰ মানে কপালক দুখ দি ফেলে যাব লাগিব, কিন্তু সেই কপালখন বনাইছে কোনে, তোমালোকে নিজে বনাইছা। সো অসম পুলিশ বা SI যদি আমাৰ প্ৰিপাৰেচন কৰিব বিচৰা য'ত আমাৰ ডেইলি লাইফ ক্লাছ থাকে ৰেকৰ্ডেড, এটা তোমালোকে ভাবিবা বা বলে স্যার যাই পেলাই কোর্সটো সেল কৰাৰ কথা কৈছো, বহুত ভাল কথা কৈছো, এটা মাঘৰ বিহুৰ সময় আহিছে অফকোর্স এনজয় কৰিব লাগিব, তাতে হাজাৰ হাজাৰ টকা তোমালোকে খৰচ কৰিবা, বলে এইটো খাবই লাগিব, কোনে খাব মানা কৰিছে, তাৰে বস্তু খাব লগাও খাবা নাখাব লগাও খাবা। এতিয়া ঘটনাটো হৈছে যে এই যেটো প্ৰাইস আছে এইটো প্ৰাইসত এতিয়াও ডিসকাউন্ট দি আছে 799ত তোমালোকে অসম পুলিচৰ প্ৰস্তুতি আসাম কম্পিটিটিভ এক্সাম এন্ড জ্ঞানদীপৰ লগত কৰিব পাৰিবা, য'ত তোমালোকে ডেইলি লাইভ ক্লাছ, ৰেকৰ্ডেড ক্লাছ, PDF নোটস, ফুল মক টেষ্ট, টপিক ওয়াইজ মক টেষ্ট। আচ্ছা মই কৈ ভাগৰ লাগি গ'ল ইমানখিনি আছে, কিন্তু স্যার আলটিমেটলি মই এইখিনি ক'ব বিচাৰো তোমালোকে এখন সিঙ্গেল কিতাপ এখন সিঙ্গেল বুক কিনাৰো দৰকাৰ নাই যে ইয়াত প্ৰিপাৰেচন কৰিবৰ কাৰণে। সো ইয়াত বেষ্টতকৈ বেষ্ট মেটেৰিয়েল তোমালোকৰ কাৰণে প্ৰভাইড কৰা হৈছে, কিন্তু কথাটো হৈছে ব্ৰেইনটো যদি তাতে ইউজ যেনেকৈ কৰিছা বোলে আজি তোমাৰ পাৰ্টি আজি পিকনিক, তো তাতে মানে হাজাৰ হাজাৰ টকা এটা পাৰ্টি বা পিকনিকত গৈছে, কিন্তু এই কোর্সটোত হয়তো ললে তোমাৰ জীৱন চেঞ্জ হ'ব পাৰে নহ'ব পাৰে, কিন্তু পিকনিক পাৰ্টি বা এইবিলাক যে কৰি আছা সেইটোতো জীৱন চেঞ্জ নহয়। সো ইয়াতো চান্স আছে, তুমিতো ইয়াত শিকিব পাৰিবা। বহুতে কয় যে স্যার সময় বহুত বেছি আছে, ইনষ্টাগ্ৰামত যিমানখিনি মোবাইল চোৱা বা তোমাৰ প্ৰিয়তমা যোনখিনি নহওক তোমালোকে যিমানখিনি সময় দিয়া তাৰে যদি 1% সময় তোমালোকে ইয়াত দিয়া, তোমালোকে নিজে ভাবা তোমালোকে কিমান শিকিবা, আৰু তাৰ পৰা কিমান শিকিছা, বলে স্যার অমুকক বিশ্বাস কৰিব নোৱাৰি অমুকক বিশ্বাস কৰিব পাৰি, সেইবিলাকে শিকিছা। কিন্তু মই কি কৈছো সেই সময়খিনি এনাৰ্জি যদি তোমালোকে দিয়া না তোমাৰ চাৰিওফালে লাইফটো যদি তোমাৰ ইচ্ছা আছে, দ্যাট মিন্স মই এইটো কৈছো তোমাৰ যদি সপোন হয় আচ্ছা মই মোৰ ঘৰৰ পৰিস্থিতি বেয়া যি পৰিস্থিতি হৈছে সৰুৰ পৰা মই যেটো দেখা পাইছো ওকে মই সেইটো চেঞ্জ কৰিব লাগে, যদি তোমাৰ তাত সেই মোটিভেশনটো আছে নতে মোটিভেশন যদি তোমাৰ মনৰ পৰা বিচৰা ন, দ্যাট মিন্স লাগি যোৱা, যিমানখিনি তোমালোকে এনাৰ্জি বেলেগত ওয়েষ্ট কৰিছা ইয়াৰ লাগি দিয়া, লাইফটো তোমাৰ কৰবাৰ পৰা কৰবাত গুচি যাব। আদাৰৱাইজ তোমালোকে ভাবা কিছুমান কথাত আমি ইমান মানে টাইম ওয়েষ্ট কৰি দিও এনাৰ্জি ওয়েষ্ট কৰি দিও, কিন্তু তাৰে যেটো ফল হয় একেবাৰে জিৰো হয়, হয় না নহয়। সো আলটিমেটলি ক'ব নালাগে কিন্তু কৈছো কাৰণ এইটো এজত সকলোৱে এইবিলাক ভোগে, হয় না, কোনোবাই স্যার কোনোবাই গার্লফ্রেন্ডৰ পিছত যাই আছে কোনোবাই বয়ফ্রেন্ডৰ পিছত যাই আছে,
সো তাতে আমি জীৱনটোৰ আধা সময় ৱেষ্ট কৰি দিছোঁ। আচ্ছা প্ৰত্যেকবাৰে মানে পাইছোঁ নিগেটিভ, প্ৰতিবাৰে পাইছোঁ মানে কি বোলে স্যাৰ মোৰ এক্সপিৰিয়েঞ্চ হোৱা নাই, তোমালোকৰ এক্সপিৰিয়েঞ্চবিলাক কৈ আছোঁ। কিন্তু স্যাৰ এইবাৰ তুমি জীৱনক সময় দিব পাৰা। তুমি ভাবিবা অ'কে স্যাৰ মই বহুতখিনি ল'ৰা ছোৱালীক চাওঁ, অ'কে দিছ ইজ প্ৰেক্টিকেল। কোনোবাই 30 বছৰ বয়সত বিয়া পাতে, কোনোবাই মানে 12 বছৰ পাৰিলে 15 বছৰৰ পৰাই মানে টাৰ্গেট কৰি থোৱা, আচ্ছা মই 15 বছৰ পিছত অমুকক বিয়া পাতিম। সো সেইটো টাৰ্গেট আছে, কিন্তু 1 বছৰ পিছত যদি এডিআৰি হয় সেইটোত তোমালোকৰ টাৰ্গেট নাই। এবছৰ পিছত যদি অসম পুলিচৰ ইণ্টাৰভিউ হয়, তোমালোকে আচ্ছা ইমান দীঘলীয়া সময় আছে, এতিয়া টাইম পাছেই হ'ব। তোমালোকে ডে বাই ডে কিবা জীৱনত শিকিবা, আৰু শিকাৰ ফলত যিটো নলেজ হ'ব ন, সেইখিনি তোমাক কেতিয়াও এনে নাযায়। সদায় মই যেনেকৈ কৈছোঁ কৰা, পাৰ্টি কৰা, পিকনিক কৰা, ঘূৰা ফুৰা কৰা, তাতেতো ছাকচেছ নোহোৱা, ডেফিনেটলি নোহোৱা। কিন্তু হয় কোৰ্চটো ল'লে ডেইলি বেচিছত পঢ়া যাব, এটা কম্পিটিটিভৰ মাহল হ'ব, বোলে ডেইলি লাইভ ক্লাছ হ'ব, আচ্ছা ময়ো পঢ়িব লাগিব, বাকীবিলাকো পঢ়ি আছে, হয়তো ইয়াত তুমি কোৰ্চটো ল'লে সফল হ'ব পাৰা নহ'ব পাৰা, কিন্তু তাতেতো ডেফিনেটলি নোহোৱা। সো ঠিক আছে, যিয়ে নহওক আমি নেক্সট কুৱেশ্যনলৈ আহিছোঁ। সো এই নেক্সট কুৱেশ্যন আছে A:B:C, সো 2:5:3, সো আৰু C:D মানে 5:2। হোৱাট ইজ দ্য ভেলু অফ A:B:C, D? সো ইয়াত কি কৈছে ABC যিটো অনুপাত দিয়া আছে 2:5:3 দিয়া আছে, C:D ৰ যিটো ৰেচিঅ' দিয়া আছে সেইটো 5:2 দিয়া আছে। সো A:B:C, D ৰ মান কি হ'ব? এতিয়া ঘটনাটো হৈছে এৰ মান কি হ'ব? সো এৰ মান কিমান হ'ব 2, বিৰ মান কিমান হ'ব 5, চিৰ মান কিমান 3, চিৰ মান 5 এণ্ড ডিৰ মান 2। ক্লিয়াৰ না নট ক্লিয়াৰ কোৱা? ক্লিয়াৰ আছে নে ক্লিয়াৰ নাই? এতিয়া ঘটনাটো হৈছে এৰ যিটো অনুপাত আছে, এৰ অনুপাতটো কি দি আছে 2। দ্যাট মিনছ যিটো আকৌ ইয়াত যিটো এৰ অনুপাত দি আছে, এৰ অনুপাতটো প্ৰথম ভেলুটো এৰ হ'ব, সেকেন্ড ভেলুটো বিৰ হ'ব, থাৰ্ড ভেলুটো চিৰ হ'ব, ফৰ্থ ভেলুটো ডিৰ হ'ব। বহুত বঢ়িয়া, ঠিক আছে। এতিয়া মই মাত্ৰ এটা বস্তু চেক কৰি পেলাই ক্লিয়াৰ কৰিব পাৰোঁ। বোলে স্যাৰ কি মই এটা বস্তু চাইছোঁ ইয়াত, বোলে স্যাৰ ইয়াতেতো প্ৰথম ভেলু সমান আছে, ইয়াতেতো 25 চবতে আছে, বা ইয়াতে মাজৰ ভেলুকেইটাও দুই এটাত মিল আছে, কিন্তু তোমালোকে যদি অলপমান ভালকে লক্ষ্য কৰা, কি বোলে স্যাৰ লক্ষ্য কৰিব লাগে, লাষ্টৰ যিকেইটা ভেলু আছে ন চবতে বেলেগ, লাষ্টৰ যিকেইটা ভেলু আছে চবতে বেলেগ। যদি লাষ্টৰ ভেলু কেইটা চবতে বেলেগ, লাষ্টৰ ভেলুটো কি হ'ব? লাষ্টত কাৰ অনুপাত উলিয়াব দিছে? ডিৰ অনুপাত। তাৰ মানে লাষ্টৰ যিটো ভেলু ডি আছে, ডিৰ ভেলু আমাৰ হ'ব 2 হ'ব। দ্যাট মিনছ 2 ৰে হৰণ যোৱা সংখ্যা হ'ব লাগিব। এতিয়া তোমালোকে ক'ব স্যাৰ 2 ৰে হৰণটো চবকে যায়, 2 ৰে হৰণটো ইয়াকো যায়, 2 ৰে হৰণটো ইয়াকো যায়, 2 ৰে হৰণটো ইয়াকো যায়, মানে অপশ্যনটো এইটো হ'ব নোৱাৰে বাৰু। ঠিক আছে, আমি বাকীকেইটাও চেক কৰোঁ। এ মানে কি দিয়া আছে 2 আছে, মানে 2 দি হৰণ যোৱা সংখ্যা হ'ব লাগিব, এই মানে প্ৰথমটো। সো সেই হিচাপততো ই হ'ব নোৱাৰে, কাৰণ 1 2 ৰে হৰণ নাযায়। ই হ'ব পাৰে, ই হ'ব পাৰে, নাইবা ই হ'ব পাৰে। ঠিক আছে, সো বি মানে স্যাৰ কি আছে 5 আছে, 5 দি হৰণ যোৱা সংখ্যা হ'ব লাগিব। 5 দি চবকে 25 আছে, সো অপশ্যন দুটা বাছি আছে, এইটো আৰু এইটো। সো 25 এই দুটাকে 5 ৰে হৰণ যায়। সো চি মানে আকৌ কি দিয়া আছে, চোৱা চি মানে 3 নম্বৰটো ন, চি মানে কি দিয়া আছে 3 দিয়া আছে। সো আমাৰ কি হ'ব, আৰু এটা চি মানে 5 দিয়া আছে, এটা চি মানে 3 দিয়া আছে, এটা চি মানে 5 দিয়া আছে, অৰ্থাৎ আমাৰ চি যিটো ভেলু হ'ব 3 ৰে হৰণ যাব লাগিব আৰু 5 ৰে হৰণ যাব লাগিব। এতিয়া তোমালোকে চোৱা, ইয়াক 3 ৰে হৰণ যায় বোলে স্যাৰ যায়, 5 ৰে হৰণ যায় বোলে স্যাৰ যায়, কিন্তু 3 ৰে হৰণ যায় নেকি? নাযায়। 5 ৰে যায় নেকি? বোলে যায়, কিন্তু দুটাৰে যাব লাগিব, কাৰণ চিৰ ভেলু এবাৰ 3 দিয়া আছে, এবাৰ 5 দিয়া আছে। সো অপশ্যন নম্বৰ ইধাৰ হোগা ভাই, বি উইল বি কাৰেক্ট আনসার ফৰ দিস কুৱেশ্যন। কিন্তু মই তোমালোকক এইখিনি ক'ব পাৰোঁ, যদি কাৰোবাৰ মেথছৰ প্ৰব্লেম আছে, কাৰোবাৰ ৰিজনিঙৰ প্ৰব্লেম আছে, ৰিজনিঙত জেনেৰেলি সচৰাচৰ নাথাকে, যদি মেথছত কোনোবা চাফাৰ কৰি আছে, মেথছৰ কাৰণে তোমাৰ সিলেকশ্যন হোৱা নাই, উইদাউট ফৰ্মুলা, উইদাউট এনি ফৰ্মুলা তোমালোকক গোটেই মেথছৰ কমপ্লিট চিলেবাছ কমপ্লিট কৰি দিম। আৰু একচুৱেলি বহুত বেছি ইজি তৰিকে আছে, য'ত তোমালোকে জাষ্ট প্ৰথম দিনা যিদিনাখনে শিকিব আহিবা ন, এটা কথাই মাইণ্ডত সোমাই আহিবা, আচ্ছা মেথছ কি হয়, সকলোৱে পাৰে, মই কিয় নোৱাৰোঁ, জাষ্ট আই উইল ডু, অ'কে মই কৰিব পাৰিম, বাছ মই কৰিব পাৰিম আৰু মই কৰিব পাৰিম, সেই শব্দ কেইটাই তোমালোকৰ মনত আহিব লাগে। বাকী যিখিনি আছে ন সেইখিনি মই চাই ল'ম, বাছ ৰেগুলাৰ হ'বা, আৰু জাষ্ট ৰেগুলাৰ এণ্ড কণ্টিনিউটি, এটা দুটা যিটো পাৰ্চিভাৰেঞ্চ যিটো ৱৰ্ড ইউজ কৰে ন, মই কৈ থাকোঁ যে তাতকৈ পাৱাৰফুল কথা পৃথিৱীত একো নাই, অৰ্থাৎ দ্যাট ইজ পাৰ্চিভাৰেঞ্চ মিনছ কোনো এটা কাম লাগাতাৰ তেতিয়ালৈ লাগি থকা যেতিয়ালৈ তুমি সফল নোহোৱা। আৰু তুমি সকলোৱে যদি পাৰিছে, তোমালোকে নোৱাৰা কাৰণটো এইকাৰণে, কাৰণ মাইণ্ডত আছে নো শব্দটো। সো মেথছ ভেৰি ইজি ছাবজেক্ট, এইবিলাক যদি ক্লাছ 5 6 7 ল'ৰা ছোৱালী পাৰে, তুমি কিয় নোৱাৰিবা? সো নেক্সট কুৱেশ্যন আছে, চোৱা একদম ইজি, এগেইন কুৱেশ্যন, ইজি কুৱেশ্যন হয়। সো ইয়াত কি দিয়া আছে, A:A। সো মই আজি ইজি কুৱেশ্যন বিলাকে আনিছোঁ, কাৰণ ফাৰ্ষ্ট মই অলপ ইজি ইজি লেভেলৰ কুৱেশ্যন আনিছোঁ, লাহে লাহে আমি ইয়াৰ লেভেলটো টাফ কৰি যাম। ঠিক আছে, সো A মানে কি আছে, A মানে আছে 12 এণ্ড B মানে স্যাৰ কি আছে 5, এগেইন B মানে এনসাৰটো ওলাইছে, C মানে ইমান দিয়া আছে। এতিয়া ঘটনাটো C মানে দিয়া আছে, D মানে এইখিনি দিয়া আছে, তেতিয়াহ'লে আমাৰ
এ আৰু চিৰ অনুপাত কিমান হ'ব এতিয়া এ আৰু চি যদি অনুপাত লাগে এতিয়া তোমালোকে চোৱা প্ৰথমটো এ মানে 12 দিয়া আছে তোমালোকে গম পাইছা যে এ মানে 12 এতিয়া এ মানে যদি 12 হয় আৰু এবাৰ নেক্সট দিয়া আছে চি মানে তোমাৰ কি দিয়া আছে চি মানে ইয়াত 4 দিয়া আছে আৰু এ চি মানে 16 দিয়া আছে বহুত বঢ়িয়া চি মানে 4 দিয়া আছে আৰু চি মানে 16 দিয়া আছে সো এই কোৱেশ্চনটো আমি কেনেকৈ কৰিম এটা তোমালোকে মোক কোৱা তোমালোকে কোৱা যে এটা নাম্বাৰ হয় এটা নাম্বাৰ যদি চি মই যদি কওঁ তোমাৰ মানে তোমাৰ বাৰ্থডে অর্থাৎ 15 আগস্ট বলে স্যার 15 আগস্টের দিনে কি করে সেদিন ভারত বন্ধ থাকে সেদিন বন্ধর দিনে হওয়া নাই আচ্ছা 29 ফেব্রুয়ারি বলে স্যার সেইটোৱে ডেট পাইছে ইটস ওকে যে তোমাৰ ডেটটো মই এটা বলে 15 মাৰ্চে ধৰিলো ওকে আচ্ছা 15 মাৰ্চত বলে স্যার তোমাৰ বাৰ্থডে হয় এটা তোমাৰ বাৰ্থডে এটা দিনতে হ'ব পাৰিব নে নাই বলে স্যার হয় মইতো মানুহ এজনে সো ঠিক একেদৰে মই কি কৈছো যদি এ এটা নাম্বাৰ হয় এ নাম্বাৰটোৰ ভ্যালু যেটো হয় সি এটাই হ'ব পাৰিব বি যদি এটা নাম্বাৰ হয় বি নাম্বাৰৰ ভ্যালু যেটো হয় সি এটাই হ'ব পাৰিব সি যদি এটা নাম্বাৰ হয় সি নাম্বাৰৰ ভ্যালুটো কি এটাই হ'ব পাৰিব ডি যদি এটা নাম্বাৰ হয় ডি নাম্বাৰৰ ভ্যালুটো এটাই হ'ব পাৰিব দ্যাট মিন্স মই এটো ক'ব গৈছো যে এ মানে 12 বি মানে স্যার 5 দি আছে বি মানে 15 সি মানে 16 সি মানে 4 এন্ড ডি মানে 7 সো ইয়াত যেটো ৰেশিও দিয়া আছে না এ বি এ ইজ টু সি বা এ ইজ টু সি অৰ্থাৎ ইয়াত চোৱা এ ৰ ভ্যালু 12 দি আছে এ আৰু কৰবাত আছে নেকি নাই স্যার বিৰ ভ্যালু ইয়াত 5 দি আছে আৰু বিৰ ভ্যালু ইয়াতে 15 কিন্তু ঘটনাটো তোমালোকে মাইন্ড কৰিছা নে বলে স্যার কি বি তো এটাই নাম্বাৰ হয় বিৰ ভ্যালু 15 হলে 15 হ'ব লাগিব যদি বিৰ ভ্যালু 15 হয় সো ই 15 হ'বৰ কাৰণে কি কৰিব লাগিব 3 লগত মাল্টিপ্লাই কৰিব লাগিব আৰু অনুপাতৰ নিয়ম আছে ইয়াক 3 লগত মাল্টিপ্লাই কৰিলে ইয়াৰ লগতো 3 মাল্টিপ্লাই কৰিম সো এ মানে মই কি পালো ইয়াতে 36 পালো বহুত বঢ়িয়া দিছে এ মানে কি পালো এৰ ভ্যালু মই 36 পালো এবাৰ নেক্সট চোৱা সি মানে কি দি আছে 16 আৰু এটা সি মানে 4 দি আছে এটা তোমালোকে চোৱা সি মানে যদি ইয়াত 4 দি আছে সি মানে স্যার যদি ইয়াতে 16 দিয়া আছে তাৰ মানে মই এটো 16 কৰিব লাগিব কিয় কাৰণ সি তো এটাই ভ্যালু হয় না তাৰ এটাই ভ্যালু থাকিব সো ই 16 হ'বৰ কাৰণে 4 ৰ মাল্টিপ্লাই কৰিম একো 4 ৰ মাল্টিপ্লাই কৰিম সো 16 হোৱাৰ লগে লগে আমি কি গম পালো যে সি ৰ ভ্যালু আমাৰ 16 কাৰণ দুটাতে সেম হৈছে না আৰু এ ইজ টু সি অৰ্থাৎ এ আৰু সি ৰে অনুপাত উলিয়াব দিছে সো সি ৰ যেটো ভ্যালু পাইছো আমি 16 পাইছো এটা যদি মই 36 আৰু 16 দুইটাকে ডিভাইড কৰিবলৈ যাও সো কি ৰে হৰণ যাব তোমালোকে পা বলে 4 ৰে দুইটাকে হৰণ যাব সো 4 ৰে কেইবাৰ যাব ইয়াত 9 বাৰ আৰু 4 ৰে ইয়াত কিমান পাব 4 টাইমছ সো 4 ৰে ইয়াত 9 টাইমছ যাব আৰু 4 ৰে ইয়াত 4 টাইমছ যাব সো আমাৰ যেটো ৰেশিও হ'ব 9:4 অৰ্থাৎ অপচন নম্বৰ এ উইল বি কারেক্ট আনসার ফৰ দিস কোয়েশ্চন সো এই কোয়েশ্চনটো যেটো কারেক্ট আনসার হ'ব আমাৰ অপচন নম্বৰ क्या होगा भाई ऑप्शन नंबर ए विल बी करेक्ट आंसर सो नेक्स्ट যদি আমি চাবলৈ যাও এই কোৱেশ্চন কা आंसर কোনে কৰিব এই কোৱেশ্চনটোৰ आंसर তো তোমালোকে নিজে কৰিবা ন সো এই কোৱেশ্চনটোৰ आंसर কোনে কৰিব তোমালোকে নিজে কৰিবা সো মইতো আছোয়ে সো ইয়াত দুটা ইকুৱেশ্যন দি আছে a কি দি আছে 2/3b আৰু b কি দি আছে अगेन সো b কি দি আছে বহুত বঢ়িয়া সো 3/5c ঠিক আছে সকলোৱে গম পাইছা পইচা পাইছো এতিয়া মই চোৱা এই কোৱেশ্চনটো যদি মই চাবলৈ যাও ইয়াত b টো কি হৈ আছে সো b টো কি আছে পূৰণ হৈ আছে ইয়াত c টো কি আছে পূৰণ হৈ আছে মানে b টো এইফালে আহিলে কি হ'ব ইয়াত পূৰণ হৈ আছে ন এইফালে আহিলে হৰণ হ'ব হৰণ মানে স্যার তলত আহিব সো হৰণ মানে তলত আহিব মানে a/b মানে হৰণ হয় মানে তলত আহিছে a/b হৈছে 2/3 এন্ড c টো ইয়াত পূৰণ হৈছে এইফালে আহিলে কি হ'ব স্যার হৰণ হ'ব সো যদি হৰণ হয় দ্যাট মিন্স b/c = 3/5 গট ইট ভাই বুজি পাইছা নে বুজি পোৱা নাই কোৱা বুজি পাইছা নে বুজি পোৱা নাই সো a/b = 2/3 and b/c = 3/5 সো ইয়াত যদি মই ক'বলৈ যাও তো তেতিয়া হলে তো a/b = 2/3 and b/c = 3/5 সো অনুপাতটো আমাৰ ক্লিয়াৰ হৈ গৈছে বলে স্যার কি a b c ৰ অনুপাত এতিয়া আমি কি লিখিম এতিয়া আমাৰ তো এখিনি তো কৰিব লগা নাই স্যার a মানে কি বুজাই আছে 2 সো 2 ৰে হৰণ যোৱা সংখ্যা হ'ব লাগিব b মানে 3 ৰে হ'ব লাগিব আৰু c মানে 5 ৰে হৰণ যাব লাগিব সো সেই হিচাপত যদি চাও a মানে ওপৰটো ওপৰত বুজাব ওপৰত a আছে ওপৰটো বুজাব b তলত আছে তলতটো বুজাব b ওপৰত আছে ওপৰটো বুজাব c তলত আছে তলতটো যদি b ৰ ভ্যালু এটা b এটাই হৈছে b হৈছে সিঙ্গেল হয় যদি b টো দুটা বস্তু বুজাই থাকিলে ন তেতিয়া আমি b টো একে কৰি ললো কিন্তু ইয়াত যেহেতু b টো একে হৈ আছে 3 টো 3 এ হৈ আছে সো সেইকাৰণে আমি b ভ্যালু 3 এ ধৰিম সো a মানে কি হল 2 b মানে কি হল 3 আৰু c মানে কি হল 5 সো ইয়াৰ যেটো ৰেশিও হ'ব a is to b is to c so 2:3:5 will be correct answer for this question so next question যদি মই ক'বলৈ যাও so next question তো আছে আমাৰ এটো যেটো এডিআৰিত মানে বাৰ আহে কিয় নাজানো বহুত ইজি কোৱেশ্চনো হয় এডিআৰি গ্ৰেড 3 দিছিল এইবাৰো আহিছিল গ্ৰেড 3 এন্ড গ্ৰেড 4 সবতে আহে ওকে সবতে অসম পুলিচতো আহে সো এটো ইমান ফেভাৰিট কোৱেশ্চন না হিয়তে টানকে কৰে নাজানো কিন্তু ইজি হয়
সো a মানে কি বুঝাই আছে 2:3:5 দি আছে সো a এর ভ্যালু কি বুঝাই আছে 2 b এর ভ্যালু কি বুঝাই আছে 3 এন্ড c এর ভ্যালু কি বুঝাই আছে 5 সো আমি কি গম পাইছো যে a:b:c মানে কি আছে 2:3:5 a:b:, আমি c মানে আছে 2:3:5 সো a মানে প্ৰথমটো ভ্যালু মই কৈছো ৰেশিও নাম্বাৰ ইজ অলসো কনসিডার্ড এজ এ এক্সাক্ট নাম্বাৰ সো ৰেশিও নাম্বাৰটো এক্সাক্ট নাম্বাৰ যদি কৰিব যাও সো a এর ভ্যালু আমি 2 কব পাৰো b এর ভ্যালু 3 কব পাৰো এন্ড c এর ভ্যালু 5 কব পাৰো তেতিয়ালে যদি a + b and b + c and c + a এর রেশিও লাগে সো a + b মানে কি হবে 2 + 3 both a মানে 2 b মানে 3 রেশিও again b মানে কি আছে স্যার b মানে সেকেন্ড 2 3 + c and c মানে কি আছে 5 + c মানে কি আছে 5 + a মানে আছে 2 সো ইয়া যদি রেশিও চাবলৈ যাও 3 + 2 5 8:7 so 5:8:7 5:8:7 অপশন নাম্বার a will be correct answer for this question ঠিক আছে সকলে নিশ্চয় গম পাইছা সো নেক্সট কোয়েশ্চন তো আমি যদি চাবলৈ যাও নেক্সট কোয়েশ্চন তো আছে কি চোৱা নেক্সট কোয়েশ্চন তো কি আছে যে x আৰু y ৰ অনুপাত দিয়া আছে 8:5 and x আৰু y যদি মাইনাস কৰো তেতিয়ালে মই পাইছো 18 তেতিয়ালে y ৰ ভ্যালু কিয়া হোগা মানে কি হ'ব সো এইটো আমাৰ কোয়েশ্চন আছে এটা মই এটা কথাই কৈছো বারবার ৰিপিট যেটো ৰেশিও নাম্বাৰ দিয়া আছে এটোৱে এক্সাক্ট ভ্যালু ৰেশিও নাম্বাৰ ইজ অলসো উই ক্যান কনসিডার যে এক্সাক্ট ভ্যালু ৰেশিওটোকে এক্সাক্ট ভ্যালু বুলি ভাবা তাৰ মানে x ৰ ভ্যালু আমি কি বুলি ভাবিছো 8 y ৰ ভ্যালু কি বুলি ভাবিছো 5 এটা ঘটনাটো হৈছে কিন্তু পৰন্তু বন্ধু মই এটা কথা কৈছো ফাইন্ড দা ভ্যালু অফ y y ৰ মান লাগে এটা মোক কোৱা মই অপশন কিটা মই নিজে বনাই আনা নাই অপশন এনেকুৱা আহিছে এক্সামত এটা তোমালোকৰ কথাটো হৈছে যে y ৰ মানটো আমাক উলিয়াব দিছে স্যার এটা আমি কি কৰিম স্যার y ৰ মানটো উলিয়াব দিলে তো y ৰ মান উলিয়াব লাগিব যে y ৰ মান উলিয়াবৰ কাৰণে আমি এটা কাম কৰিব পাৰো বলে স্যার কি যে এতিয়া তোমালোকে কৈছো যে অনুপাতত y ৰ ভ্যালু কি আছে স্যার অনুপাতত y ৰ ভ্যালুটো 5 আছে দ্যাট মিন্স এই যে অনুপাতৰ মান এক্সাক্ট মানটো হৰণ যাব লাগিব বলে স্যার যাব লাগিব কিন্তু y ৰ ভ্যালুটো আমি নাজানো কিন্তু তোমালোকে এটা কথা নিশ্চিত জানা যে y ৰ মান উলিয়াব দি ফেলে অপশন 4টা দিছে তার মানে এই 4টাৰ ভিতৰত কোনোবা নহয় কোনোবা ভ্যালুটো y ৰ মান হবই এই 4টা ভ্যালুৰ ভিতৰত কোনোবা নহয় কোনোবা ভ্যালুটো y ৰ মান হবই এটা যদি y ৰ মান হয় অৰ্থাৎ অনুপাতৰ 5 এর অনুপাতৰ ভ্যালু যেটো 5 এর হৰণ যোৱা সংখ্যা হ'ব অনুপাতত আছে 5 আৰু এক্সাক্ট ভ্যালু যেটো হয় হেতু হৰণ যাব লাগিব না অনুপাতৰ নাম্বাৰটোৰে সো যদি হৰণ যাব লাগে দ্যাট মিন্স 74 ক স্যার 5 এর হৰণ যাব নেকি বলে স্যার না যায় 78 ক 5 এর হৰণ যাব নেকি স্যার না যায় 30 স্যার 5 এর হৰণ যাব না বলে স্যার যাব 72 5 এর হৰণ যাব নেকি বলে স্যার না যায় দেন অপশন নাম্বার সি উইল বি কারেক্ট आंसर ফর দিস কোয়েশ্চন সো নিশ্চয় সকলে বুজি পাইছে মই কোয়েশ্চনটোৰ আধা নপঢ়িলো সো জাস্ট ইয়াত আমি आंसर উলিয়াই দিছো সো আজি ক্লাসত এখিনি আছিল এগেইন লগ পাম মানে বহুত শর্ট ট্ৰিকৰ সহায়ত ম্যাথ শিকিবৰ কাৰণে বাস বিলিভটো নিজৰ থাকিব লাগিব মই যদি তোমালোক তাত যদি নিজৰ বিলিভ নাই দেন মই শিকাব কোনো দিনে নোৱাৰো কোনো শিকাব নোৱাৰে যে ফার্স্ট অফ অল জিরো নাই মাইনাসতো যদি কাৰোবাৰ ম্যাথ আছে ন সো সেইখিনি গ্যাৰান্টি দিছো আমাৰ কাৰণে ইমানখিনি এটা খুজু মই বহুতখিনি ল'ৰা ছোৱালী লগ পাওঁ যে স্যার ম্যাথটো যদি মোৰ ক্লিয়াৰ হৈ যায় ন মই একদম যিবিলাকে সিলেকশন হৈছে হেততকৈ ভাল মাৰ্ক পাই ফেলে সিলেকশন হলো ভাল পোস্টত সিলেক্ট হলো সো সেইটো যদি প্ৰবলেম হৈছে ন দেন ডেফিনেটলি সলিউশন তোমালোকে মানে ইয়াত রাইট জায়গাত আইসা পাবৰ কাৰণে ঠিক আছে সো আজি ক্লাসটো এখিনি আছে এগেইন লগ পাম আমি অতি সোনকালে তেতিয়ালে থ্যাংক ইউ সো মাচ আৰু যদিয়ে তোমালোকে ভাল লাগিছে কনসেপ্টখিনি দেন ডেফিনেটলি লাইক কৰি ফ্ৰেন্ড সাৰ্কলৰ মাজত শেয়াৰ কৰি দিবা যাতে আমিও মোটিভেট হওঁ এনেকুৱা ধৰণৰ কন্টেন্ট লৈ আহিবৰ কাৰণে থ্যাংক ইউ সো মাচ